যদি কিবা এটা খাবলৈ মন যায় আৰু ঘৰত একো যোগাৰ নাই তেনেকুৱা, তেতিয়াও বিনা যোগাৰে আমি ধুনীয়া এটা ৰেচিপি বনাব পাৰোঁ। আৰু মোৰ আজি মন গৈছিলে মানে ভাইৰেল গোলাপ জামুন কেক খাবলৈ। দৈ নাছিলে ঘৰত, কিন্তু মই কি কৰিলোঁ 1/4 কাপ গাখীৰ লৈছোঁ আৰু এচামুচ ভিনেগাৰ দি পেলাই আৰু মই এইখিনি অলপ দেৰি ঢাকি পেলাই অলপ লৰাই ঢাকি পেলাই থৈ দিছোঁ। আৰু ইয়াত লৈছোঁ মই আধা কাপ ময়দা, আৰু ময়দাটো আধা কাপেই দিছোঁ কাৰণ এইটোত ময়দাই লাগিব। আৰু 1/4 কাপ চেনি গুড়ি দিছোঁ, 1 কাপ মই মিল্ক পাউডাৰ দিছোঁ আৰু এচামুচ মই বেকিং পাউডাৰ দিছোঁ। শুকান ইনগ্ৰেডিয়েণ্টখিনি মিলাই লৈছোঁ আৰু আঙুলিৰ আগত একেবাৰে বেকিং ছ'ডা অলপ দিছোঁ। দি পেলাই গোটেইখিনি মিলাই পেলাই এতিয়া থৈ দিম। আৰু কেতিয়াবা কি হয়, এই ধৰণে একো নাথাকিলেও আমি যোগাৰ কৰিও বস্তু বনাব পাৰিম, কিন্তু তেতিয়াও খাবই লাগিব, খোৱাটো এৰি দিব নোৱাৰি। আৰু এতিয়া কি হ'ল, এতিয়া চাওক মই এইটো 5 মিনিটৰ কাৰণে থৈ দিছিলোঁ আৰু খুব ধুনীয়াকৈ দৈ হৈ গ'ল, দেখিছে নহয়? কাৰণ এই ৰেচিপিটোত দৈৰ দৰকাৰ হয়, কিন্তু মোৰ ঘৰত নাছিলে আৰু মোৰ ইমান খাবলৈ মানে মন গৈ আছিলে, সেইকাৰণে মই এই ধৰণে বনাই দিলোঁ। আৰু এতিয়া চাওক এই দৈটো হৈ গ'ল আৰু মই এতিয়া খুব ভালকৈ ফেটি লৈছোঁ কাৰণ গুটি গুটি অলপ আছে। আৰু এতিয়া মই ইয়াতে 1/4 কাপ মই ৰিফাইন অইল দিছোঁ। একচুৱেলি ইয়াত ঘিউ দিব লাগে, গৰু ঘিউ দিব লাগে, কিন্তু মই ৰিফাইন অইল দিছোঁ। আৰু এতিয়া এইখিনিও খুব ভালকৈ মই মিক্স কৰি লৈছোঁ। আৰু মই ইয়াত দিছোঁ অলপ দালচিনি, ইলাচিৰ গুটি কেইটামান ভাঙি পেলাই দি দিছিলোঁ। আৰু ইয়াত মই দিছোঁ যিখিনি শুকান ইনগ্ৰেডিয়েণ্ট আমি কৰি থৈছিলোঁ, এইখিনি দি দিছোঁ। আৰু এতিয়া মই অলপ অলপকৈ গাখীৰ দি পেলাই গোটেইখিনি ভালকৈ ফেটি ল'ম। কিন্তু মিল্ক পাউডাৰটো কিন্তু স্কিপ কৰিব নোৱাৰিব, কাৰণ এইটো মিল্ক পাউডাৰটো দিবই লাগিব, নহ'লে এইটো গোলাপ জামুনৰ এইটো টেষ্টটো নাহিবই। আৰু এতিয়া মই এইখিনি খুব ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এইটো কিন্তু আটা দি নবনাব, আটা দি বনালে ইমান এটা মানে ভাল নালাগিব খাবলৈ। আৰু এয়া চাওক ৰিবন কনচিষ্টেঞ্চি হ'লেই আমাৰ এইটো। আৰু এতিয়া মই যিটোত বেক কৰিম, আৰু মই অলপ মানে পাতলকৈ বেক কৰিম, তেতিয়া মানে চুগাৰ চিৰাপখিনি ধুনীয়াকৈ সোমাব। আৰু এতিয়া এইখিনি অলপ টেপ কৰি দিছোঁ, সেইকাৰণে অলপ ডাঙৰ এটাত লৈছোঁ, আৰু তেতিয়া পাতল হ'ব বস্তুটো। আৰু এতিয়া মই এইটো বেক কৰিবলৈ থৈ দিছোঁ। আৰু এতিয়া ঢাকন দি পেলাই ঢাকি পেলাই আৰু থৈ দিম। আৰু এতিয়া এইখিনি এয়া চাওক এইখিনি পূৰা কৰি থৈ দিছোঁ, আৰু গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি থৈছোঁ। তেতিয়ালৈকে মই চুগাৰ চিৰাপটো বনাই পেলাই থৈ দিম। মই লৈছোঁ 3/4 কাপ চেনি, আৰু মই লৈছোঁ যিমান চেনি লৈছোঁ ইমান পানী লৈছোঁ, আৰু এটা ইলাচি দি দিছোঁ। আপোনালোকে যদি থাকে তেতিয়াহ'লে অলপ কালাৰ মিলাবও পাৰে, বা মানে অলপ কালাৰ মিলালে মানে ভাল হয় আৰু। কিন্তু মই আজি একো মিলোৱা নাই, একেবাৰে চিম্পুলকৈ বনাইছোঁ। আৰু এতিয়া এইখিনি যেতিয়া অলপ তেলতেলীয়া এটা ভাৱ আহিব, সেই সময়তে মানে চেনিখিনি মেল্ট হোৱাৰ পিছত আৰু 2 মিনিট উতলালে হৈ যাবগৈ। আৰু এয়া চাওক আমাৰ কেকটো মানে ৰেডি হৈ গ'ল। কিন্তু এটা কথা, এইটো মই আজি চচপেনত বনাইছোঁ, একচুৱেলি এইটো অভেনত বনাই, তেতিয়া দুয়ো ছাইড মানে ধুনীয়াকৈ ৰঙা হৈ যায়। কিন্তু আমাৰ চচপেনত এইটো এনেকুৱা নহয়, ৰঙা নহয়। কিন্তু আমাক অকল খোৱাৰ টেষ্টটো পালেই হৈছে। আৰু এতিয়া মই এইফালে এইটো ফুটা কৰি দিছোঁ, আৰু এইটো মই এতিয়া সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দিম। আৰু পূৰা ঠাণ্ডা হোৱাৰ পিছতহে এইটো এৰুৱাই পেলাই তাৰপিছত মই কৰি আছোঁ। আৰু এতিয়া এই ধৰণে ছাইডটো মই ভালকৈ এৰুৱাই লৈছোঁ। তাৰপিছত মই এতিয়া আকৌ কৰি দিম, ডিমল্ট কৰি দিছোঁ। আৰু এয়া চাওক তলফালটো আমাৰ খুব ধুনীয়া এটা কালাৰ আহিছে, কিন্তু ওপৰফালটো কালাৰ অহা নাই। সেইকাৰণে মই এই ধৰণেই চুগাৰ চিৰাপটো ব্যৱহাৰ কৰিম। আৰু এইফালেও মই অলপ ফুটা কৰি দিম, তেতিয়া চুগাৰ চিৰাপখিনি খুব ধুনীয়াকৈ গোটেইখিনি মানে সোমাব। আৰু কেকটো কিন্তু সম্পূৰ্ণ ঠাণ্ডা হ'ব লাগিব, আৰু চুগাৰ চিৰাপখিনি অলপ গৰম হ'ব লাগিব, ইমানো উতলা গৰম নহয়, অলপ গৰম হ'ব লাগিব। আৰু এতিয়া মই অলপকৈ চুগাৰ চিৰাপখিনি চাৰিওফালে ধুনীয়াকৈ চাওক ছাইডবোৰত খুব ধুনীয়াকৈ অলপকৈ এই ধৰণে দি যাব। আৰু দি পেলাই গোটেইখিনি দিয়া যেতিয়া হৈ যাব, তেতিয়া মানে অলপ দেৰি ৰখাৰ পিছতহে খাব, গোটেইখিনি চক কৰাৰ পিছত। আৰু দেখিছে নহয়, যোগাৰ একো নোহোৱাকৈও কিমান ধুনীয়াকৈ মই বনাইছোঁ। আৰু এইটো সকলোৱে বনাব পাৰে, কিন্তু টেষ্ট একেই, কাৰণ মই একো ডিফাৰেণ্ট পোৱা নাই, সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এবাৰ ট্ৰাই কৰি চাব, আৰু খুব ধুনীয়া হৈছে। আৰু এয়া চাওক চুগাৰ চিৰাপ গোটেইখিনি চক কৰি লৈছে, আৰু প্ৰেছ কৰোঁতে দেখিছে নহয় পূৰা মানে মইষ্ট হৈ আছে। আৰু এতিয়া মই এইটো কাটিম। আৰু যদি
আপোনালোকৰ অভেন থাকে অভেনত বনাব দুয়োফাল পূৰা ধুনীয়াকৈ ৰঙা হ'ব আৰু তেতিয়া দেখিবলৈ মানে ভাল লাগিব কিন্তু টেষ্ট একেই থাকিব আৰু এই চাওক কিমান ধুনীয়া হৈছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব মই কাটি পেলাই দেখুৱাইছোঁ আপোনালোকক আৰু কেনেকুৱা হৈছে এবাৰ যদি ভাল লাগিছে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকে মোৰ ভিডিঅ'বোৰত বহুত মৰম দি আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আগলৈ আৰু মানে ভাল কাম কৰি যাম আপোনালোকলৈ